পাগলিতকৈ কোনো গুণে কম নহয় সেইজনী মুঠতে বুজিছা জোবা পাগলিতকৈ মুঠতে কোনো গুণে কম নহয় আকৌ পাগলি বুলি ক'লেও বেয়া পায় নহয় গুটি বাপেকে ঘৰলৈ নাই অহা বুলিহে নহ'লে যদি গম পায় তাইক ৰাতি ৰাতি এইভাগে বিচাৰি ফুৰিবলগীয়া হৈছে বুলি আমাৰ ঘৰলৈ অহাই বন্ধ কৰি দিব মোকে ঠেকেচনি দিব মই আকৌ তাই অথনিতে আহি ৰুমলৈ গ'লগৈ বুলিহে ভাবিছিলোঁ নাহো বুলি কৈছিলে নহয় মই আকৌ জোৰ কৰি মাতি পঠিওৱা আগতে হ'ল বাবা আশীৰ্বাদ ল'বলৈ কোনেনো জানে বাৰু আহি লৈ এইবোৰ কৰি থাকিবহি বুলি সকলোবোৰ ব্যৱস্থা ধুনীয়াকৈ কৰি থৈ আহিছেনে? সব ধুনীয়াকৈ কৰি থৈ আহিছোঁ আপুনি একো চিন্তাই কৰিব নালাগে কিনো আপুনি আপুনি কৈ থাকাহে তুমি বুলি ক'বা আকৌ আৰু বাবাক পইচা পাতি দিয়া হ'ল গোটেইকেইটা মেনেজ কৰিলা বাবাক ইয়ালৈ অহা অলপ আগে আগে বাবালৈ 10,000টো চেণ্ড কৰি থৈ আহিছোঁ বাবা একদম হেপ্পী ব'লা তেতিয়াহ'লে আজিৰ পৰা আমাৰ নাগ নাগিনী সংসাৰখন আৰম্ভ কৰোঁগৈ ব'লা এইহাল নাগ নাগিনীহে আছিলে নি মই আকৌ মানুহ বুলিহে ভাবি আছিলোঁ সাপেও গাড়ী কিনি আজৰি হ'ল তেতিয়াহ'লে মইহে আজিলৈকে মনৰ পচন্দৰ স্কুটি এখনকে কিনিবলৈ নোৱাৰিলোঁ চাকৰি কৰা ছোৱালীজনী হৈ ঐ ভনী ঐ কাকলি ইয়াত তই অকলে কি মূৰটো কৰিবলৈ বহি আছ এই ৰাতিখন নে দেও বিচাৰি ফুৰিছা ইমান সময় চাগে তাই গ'লেই আগৰ জন্মৰ মানুহজনৰ লগত আকৌ সংসাৰ কৰিবলৈ গুচি গ'ল মোক এৰি থৈ মাহঁতক এতিয়া একো নকওঁ কাইলৈ ৰাতিপুৱা গোটেইবোৰ কথা ভাঙি পাতি ক'ব লাগিব এতিয়া কৈ দিব লাগিলে ৰাতিটো কষ্ট খাই মৰিব বোপাই শু আকৌ শু এতিয়ালৈকে নোহোৱাকেনো তই কি কৰি আছ হয় বহুত ৰাতি হ'ল ঐ শু বোৱাৰী ভাগৰ পূজা পাতল কৰি শেষ হ'ল যেন লাগিছে এতিয়া মাত নাই শুনা দেখোন চিন্তা নকৰিবি বুজিছ কাইলৈ ৰাতিপুৱালৈকে সব আকৌ আগৰ নিচিনা হৈ যাব শু বোপাই শু নিজে গৈ এপাক চাই আহিবগৈও নোৱাৰো নহয় নেযাবি বুলি 100বাৰমান কৈ থৈ গৈছে চালিয়া বাবাই কি কৰোঁ বাৰু ৰাতিপুৱালৈকে মই ধৈৰ্য ধৰোঁ কেনেকৈ নিগনি মই ঔষধ এসোপা খাই মৰিয়ে থাকোঁ নি ঐ বাই নাগ নাগিনে কথা পতা দেখিছ নাই কি সাপে কথা পতা দেখিছ সাপে নাই দেখা ভাঙে মূৰত ধৰা মানুহেহে সেইবোৰ দেখে আমি আকৌ লোকৰ নিচিনা ভাং খাই নুফুৰো নহয় য'তে ত'তে মই দেখিলোঁ আজি মই দেখিলোঁ দেই আজি স্বয়ং চকু সন্মুখতে নাগিনীজনী আকৌ আমাৰ মহাজনৰ ঘৰ বাবালম্ভা বোৱাৰীজনী গোটেই একেই খালি নাকটোহে টপা চুপ চুপ মনে মনে শুই থাক ক'ত তই লোকৰ কথা হকে নহকে বকিবলৈ আহিছ কেনেবাকে গম পাব লাগিলে বাবাই আহি ঘৰতে ঠেকেচি থৈ যাবহি শুই থাক মনে মনে দাঁত উলিয়াই দেখুৱাবলৈ আহিছ লাজ লগা নাই শুবলৈ দিছোঁ মনে মনে শুই থাক 100বাৰমান কৈ নিছিলোঁ ঘৰতে নেখাবি 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 বুলি সেইবোৰ বস্তু ছোৱালী মানুহে খোৱা বস্তু নহয় ক'ত পালি তই হে কোনে খোৱালে তোক কোনে দিলে মোকনো আৰু খোৱা মানুহৰ অভাৱ আছেনে গোটিও পুলিচ মাহীয়েক বুলি মুখৰ আগতে দি থৈ যায় আহি চবে মোক স্বয়ং বাবাই আহি হাতত দি থৈ গৈছিলেহি নোখোৱাকৈ থাকোঁ কেনেকৈ ঐ যাবা ভৰিকেইটা হেঁচা মাৰি ধৰি থাক দেই ওপৰলৈ উৰি যোৱাকৈ গোটেই লাগিছে ঐ নবৌ এই লগত এতিয়া আৰু লাগি থাকিলে কাম নহ'ব বুজিছে এটা কাম কৰক এই ইয়াতে শুৱাই থৈ বাহিৰৰ ফালৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়ক ময়ো যাওঁ ঘৰলৈ আপুনি ভাত পানীকেইটা সিজাই ককাই আহি পোৱাৰ আগতে আজৰি হৈ লওক নহ'লে আহিয়ে চিধা এইবোৰ দেখি পাবহি লাগিলে মুখৰ আগত ভাত নাপাবহি লাগিলে টিঙিচ টিঙিচকৈ উঠিবই নহয় খং আৰু এইবোৰতো আছেই কিমান হুলস্থুল কৰে ঠিক নাই নহয় ৰাতি সেইজনে বা ক'ত কি খাই আছেগৈ ক'ব নোৱাৰি নহয় বৰ দেৰি কৰিছে আজি ভাঙোৱা চব পেচত যাওঁ কিবা দৰকাৰ হ'লে ফোন কৰি দিবি ঐ যাবা এৰি থৈ গ'লি ন তই মোক ধৰি থাক বুলি ক'লো নুশুনিলি চাবি আকৌ শুৱাই নিব লাগিলে তোকে দিমগে হে শুই থাক মনে মনে সাপও গাড়ী আছে ঐ বাই সাপও গাড়ী আছে গছৰ ওপৰৰ পৰা নামি আহ তেনেকে বহি নাথাকে নহয় ৰাতি ৰাতিটো গছৰ ওপৰত নামি আহ দুইটাই এই ৰাতিখন কেনেবাকে গছৰ ওপৰৰ পৰা পৰি ল'ব লাগিলে চেচ আও কোনে নিব বাৰু মেডিলে ক'লে হয় কোনে নিব তহঁতক নামি আহ বুলি কৈছো নহয় কথা ক'লে নুশুনে এই আপৰিয়া কেইটা আমি কেলে নামিম আকৌ ইমান পানী তলত আপুনিও সোনকালে উঠি আহক ওপৰলৈ পানীয়ে উটুৱাই নি ক'ত পেলাই দিবগৈ ঠিকনা নাই উঠি আহক পটাপট ময়ো নানামো ইমান কোমলীয়া বয়সতে পানীত ডুবি মৰিবলৈ আছে নি লহপহকে বাঢ়ি আহিছোহে তহঁতৰ মাজনী বৰ কিবা দেই পানীত ডুবাই মাৰিবলৈ বিচাৰিছে হাই ঐ সেইফালে চা যি দীঘল দীঘল সাপ ঐ পানীত ডুবি নমৰিলেও খুটি মাৰিব দেখোন
অ কোনা সৌপোনা ঐ তহঁতি মোৰ কথা শুন আকৌ দুইটা ভাঙৰ নিচা কোবতহে ওপৰত উঠি আছগে একো বানপানী নাই হোৱা পানী হৈ থকা হ'লে মই এনেকে থিয় হৈ থাকিবলৈ পাৰিলোহেঁতেন নেকি আকৌ তলত আহ দুইটা নামিয়া আহ নাই 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 আমি নমৌগে দেই তলত গৈ চকুৱে দেখি থকা বস্তু কেনেকে অবিশ্বাস কৰিম আকৌ আপোনাৰ মৰিবলৈ মন নাই যদি ওপৰলৈ উঠি আহক সোনকালে পানীত ডুবাই মাৰিবলৈ বিচাৰিছে কি কৰো বাৰু মই এতিয়া অকলে অকলে এই আপদীয়া দুটাক এই মথা গম কেইটাক এইভাগে এতিয়া অকলে এৰি থৈ যাবলৈ বেয়া হৈছে নহয় হাত এৰি দিব কেনেবাকে পকা কঁঠাল পাত দি তলত ধুমকে পৰিব সেই মথাই চথাই ফাটি মৰিব কেনেকে এৰি থৈ যাওঁ কলৈ যাওঁ বাৰু মই এতিয়া আজি গোটেই ৰাতিটো গছৰ তলতে এই ভাঙা কেইটাক এইভাগে ৰখীয়া হৈ থাকিব লাগিব যেনহে পাইছো ৰাতিপুৱালে উঠ 7টা বাজিব হ'ল উঠ উঠিছনে উঠ বোৱাৰী পূজা কৰা জেগাৰ পৰা বাহিৰলৈ ওলাই অহা নাই দেখোন জেগাতে শুই আছে নে কি এনে আমি হ'লে ভিতৰলৈ সোমাই যাবলৈ বেয়া পাইছো তই গৈ উলিয়াই লৈ আনগে যা উঠ গৈছো যা যা মই চাহ বনাই আছো পটাপট মুখখন ধুই দুইটাই চাহ খাই লওঁ একেলগতে ক'তনো আপোনালোকৰ বোৱাৰী পূজা কৰা জেগাত থাকিব ৰাতিয়ে নিজৰ জেগালৈ গুচি গ'ল মা দেউতাৰ আগত কেনেকে আৰম্ভ কৰোঁ বাৰু মই এইবোৰ কথা এতিয়া এইবোৰ কথা শুনিলে মা দেউতা কান্দি কাটি অগলা পগলা হ'ব নহয় এতিয়া কালি ৰাতি বেছিকে কিবা কিবি কৰি পালো নি বাৰু আমাৰ বাইদেউ গৰাকীয়ে এতিয়ালৈকে চাহ একাপ দিবলৈ অহা নাই যে অ' মাহী কালি ৰাতি ঘৰলৈ বেছিকে মনত পৰিছিলে নি ইমান ডাঙৰ ডাঙৰকে কান্দি আছিলে যে কি কান্দিছিলো নি মই অঁ তোন আপুনি নিজে গম নাপায় নে কিনো নিজে কান্দি ঘৰলৈ মনত নাই পৰা মাহীৰ বেমাৰ হৈছিলে আকৌ বেমাৰ কন্দা বেমাৰ হহা বেমাৰ তেনেকুৱাও বেমাৰ হয় নি সেইকাৰণে এইবাৰৰ পৰা শিৱৰাত্ৰিত মাহীয়েৰক আমাৰ ঘৰলৈ আহিবলৈ দিয়া বন বেমাৰ হ'বও নালাগে ৰাতি ৰাতি চিঞৰি চিঞৰি কান্দিও থাকিবলৈ নালাগে চাহ ল খা তই যা আকৌ কি চাই আছ স্কুল যাবলৈ হ'ল নহয় হাত মুখে ধুনে গায়ে ধুনে ধুই লগে যা ঠেকেচি পেলাবলৈ মন গৈছিলে তোক মোক কালি ৰাতি কেনেকুৱাজনী কৰি আছিলি লাজ দিছকে ভাগ্য ভাল ভিনীয়ে দেৰিকে আহিছিলে বুলিহে একো গম নাপালে কেনেবাকে গম পোৱা হ'লে মোকে গালি দি অৱস্থা নাইকিয়া কৰি পেলালেহেঁতেন ৰাতিয়ে কৌ মদ খাই ললিগে বাৰু সেইবোৰ হে ছোৱালী মানুহজনী হৈ কৌ মদ খালিগে সেইবোৰ কাৰ লগত খালিগে ৰাতিপুৱা ৰাতিপুৱা আকৌ সেইবোৰকে আৰম্ভ নকৰিবি আৰু চাহকণ খাই লওঁ মই চাহকণ খাই ল এতিয়া ক'লে লাজ পাবি পুলিচত চাকৰি কৰা ছোৱালীজনী হৈ গাঁৱলৈ আহি মদ ভাং খাই থাকিবলৈ সেইকাৰণে লাজ নালাগে হে কাৰ লগত বা খালি কোনে দিয়া বা খালি সেই খাটো সুকীয়াই কেনেবাকে শুনোচোন তোৰ কথা কাৰোবাৰ মুখত আমুকতে আমুকটো কৈ থৈ আহিলি বুলি মদ খাইছো নি মই অকল ভাংহে খাই চাইছিলো তাকো জীৱনত প্ৰথমবাৰ এনেই কেলে লগাই দিছ বাৰু বেছিকে মদ খোৱা ভাং খোৱা একেটাই কথা দুইটাই নিচা ৰাইজে বদনাম উলিয়ালে একেলগতে উলিয়াব এটা নামকে কৈ নাথাকে নহয় কথা খাবলৈ আহিছ লাজ নাইকিয়া ভাং উইজনী কটা এজনী ভাঙৰ নিচা কোবত গৈ নৈ কিনাৰত বহি আছিলেগে অকলে অকলে ৰাতিখন দে কপালত গালি খাবলগীয়া আছিলে খামে আৰু যি কি নহওক মনৰ ইচ্ছাটোতো পূৰণ কৰিলো এইবাৰ কিন্তু এই নৈ কিনাৰত চিকিমিকিকে দেখা নাগ নাগিনকেইটা কোন আছিলে বাৰু সেই খাহে চিন্তা কৰিবলগীয়া কথা নাই তাই সঁচাকে গ'লগে মা দেউতাক কেনেকে কওঁ বাৰু মই এতিয়া এইবোৰ কথা কেনেকে কওঁ বাৰু এতিয়া মই কিবা এটা উপায় দিয়া বাবা তুমিয়ে কিবা এটা উপায় দিয়া নহলে মই মা দেউতাৰ আগত ক'বলৈ নোৱাৰো এইবোৰ কথা তুমিয়ে কিবা এটা উপায় দিয়া কি হৈছে বাৰু আচলতে এই ল'ৰাটোৱে তালৈ সোমাই গৈ কেলে কন্দা কটাখন কৰিছে বাৰু হেৰা বোলো হেৰা এইফালে আহাচোন এইফালে আহা তুমি মোকো মাৰি নিয়া প্ৰভু তুমি মোকো মাৰি নিয়া মই তাই নহলে থাকিবলৈ নোৱাৰো প্ৰভু মই নোৱাৰো থাকিবলৈ মোকো মাৰি নিয়া শুনিছা ভিতৰত নিশ্চয় কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিলে তেনেকুৱাহে লাগিছে আৰু মোৰ কি কৰা এতিয়া মোৰ দেখোন নিজে গৈ চাবলৈকে সাহস হোৱা নাই ঐ ল'ৰাটো মাত বুলিয়ে নাইকিয়া হৈ থাকিলে দেখোন এতিয়া ব'লা নহ'লে ব'লা সঁচাকে যদি তোমাৰ গাত শক্তি আছে তেতিয়াহ'লে মাৰি নিয়া মোক মাৰি নিয়া বাবা নেলাগে নেলাগে মোক হিয়া মুকুতা তুমি মোৰ লগত অন্যায় কৰিছা বাবা ঐ ল'ৰা কি হ'ল তোৰ এনেকে বহি কান্দি আছ যে আৰু বোৱাৰী কলৈ গ'ল হে কলৈ গ'ল বোৱাৰী তই আমাৰ পৰা নিশ্চয় কিবা কথা লুকুৱাইছ খোলা খুলিকে ক কলৈ গ'ল বোৱাৰী ব'লা আজিৰ পৰা তুমি মোৰ ঘৈণী হ'লা বহুত 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 থেংক ইউ
মোক এনেকে পলুৱাই অনাৰ কাৰণে সেইখন ঘৰত থাকি মোৰ বহুত অশান্তি লাগি গৈছিলে জানা মা দেউতাই জোৰ কৰিহে মোক তাৰ লগত বিয়া দিছিলে কিমান কান্দিছিলো মই বিয়াত নবহো বুলি নুশুনিলে শেষত গৈ মুঠতে যেনেকে হ'লেও মোৰ ইঞ্জিনিয়াৰৰ লগত বিয়া হোৱা সপোনটো পূৰণ হ'ল জানা আৰু ফাইনেলি আজিৰ পৰা মই বিলাহী বেপাৰী ঘৈণীয়েক নহয় ইঞ্জিনিয়াৰৰ ঘৈণীয়েক আৰু কি ব'লা গাড়ীত উঠা কোনটো বিল্ডিঙলৈ নিবা মোক আজি প্ৰথমতে গাড়ীত উঠাচোন উঠা তোমাক ছাৰপ্ৰাইজ দিবলৈ বহুত কিবা কিবি আছে আজি ব'লা হয়নে শুনিছানে নাই কেনাই ঘৰ এটা সৌ পোনা তাৰপিছত তাৰ লগতে সেই দিনে ৰাতিয়ে একেলগে ঘূৰি ফুৰাটো কি নাম আছিলে সেইটো বিপ্লৱ আকৌ তাৰপিছত সেই বিপ্লৱ বুলি কোৱাটো দুইটা ৰাতিখন গছৰ ওপৰতে উঠি থাকিলে হেনো কেনাই বুঢ়াই ৰাতিটো দুইটাকে গছৰ তলতে ৰখীয়া হৈ থাকিলে বোলে ভাল বিহু দেখুৱালে বুঢ়ীক পুতেকে ময়ো এবাৰ সৰুতে পাই থৈছো বুজিছা সেইদিন ধৰি আৰু মই তাৰপিছত আজিলৈকে সেই বিধত হাত দিয়া নাই দেই ঐ ৰান্ধনী ভাতকেইটা দিয় যদি দে খাই বৈ যাওঁ মই অথনিৰ পৰা মাতিয়ে আছিলো দেখোন তোক নিজেহে অহা নাই বহ বাই দিছো মই ৱাহ তেনেকে কৰিলা যে ভনীয়েৰাক বৰ গুমুঠা গুমুঠ কৰি আছা দেখোন কি হ'ল দুজনীয়ে কাজিয়া লাগিলা নি বেয়া পাইছে চাগে আকৌ মই থকাহি দেখি যাওঁগে আৰু ঐ নবৌ জবা নাই কোনো কি মৰ চিঞৰ লগাইছে সেইজনীয়ে ঐ কি হ'ল মানে কি আৰু নহ'বলৈ একোৱে বাকী নাই গাঁওখনত বৰ আচৰিত ঘটনা এটা হ'ল কি আচৰিত ঘটনা নে আকৌ কোনোবাই ভাং খাই উল্টা পুল্টা কৰিলে তেনেকুৱা ঘটনাই নহয় শুনিলে হাত ভৰি কঁপিব এতিয়া তহঁতৰ মোৰ ভাগৰ কঁপিয়ে আছে হ'ল কি তই সেইষাৰ চিধা চিধিকে ক'ব পৰা নাই নি কালি যে মহাজনৰ বোৱাৰীকে ৰাতিটো অকলে পূজা কৰিব বুলি কৈছিলে ৰাতিটো পূজা কৰি হেনো ৰাতিপুৱালে মানুহজনী নাইকিয়া হৈ থাকিলে কি একেবাৰে পূজা কৰা জেগাতে নাইকিয়া হৈ থাকিলে হেনো তাৰপিছত সেই টুকুৰা ঠাইত তাই সলনি এক ডাঙৰ সাপৰ মণিয়ে চপৰা পৰি আছে হেনো কথাষাৰ শুনাৰ লগে লগে মানুহবোৰে চবে চাবলৈ লৈ ঢাপৰি গৈছে তহঁতি যাওঁ নে নাযাওঁ নাজানো দেই মই হ'লে যাওঁ চাই আহোঁগে বোৱাৰীজনীক সাপে লৈ গ'লগে মনে মনে থাকা অকণমান মনে মনে থাকা বিধাতা লিখন কোনে মচিব পাৰে বাৰু বোৱাৰী বদলি মোকে সাপে খুটি নেমাৰিলে কেলে বাৰু মোৰ ভুলৰ কাৰণে আজি এইবোৰ হ'ল চব মোৰ ভুলৰ কাৰণে এইবোৰ হ'ল মই হাত মাৰি বৰ ডাঙৰ ভুল কৰিলো বৰ আচৰিত ধৰণৰ ঘটনা এটা ঘটিলেও মহাজন দেতা কোনেনো ভাবিছিলে বাৰু এইবোৰ ঘটিব বুলি বৰ আচৰিত লাগিছে আৰু কথাষাৰ শুনি বোৱাৰীজনী বদলি সাপৰ মণি এটুকুৰা থৈ গ'ল পদুমী সাপৰ মণি এটুকুৰা থৈ গ'ল আমালে মই আহিছো দেই কি হৈছে কি নাই হোৱা চাই আহোগেচোন টিককে খবৰ এটা লৈ আহোগে ৰাতি 12টা-1টালৈকে পূজা কৰি থকা মানুহজনী ঘপককে কেনেকে নাইকিয়া হৈ থাকিলে ভনীক ভাতকেইটা খুৱাই বুৱাই দুজনীয়ে একেবাৰে ওলাই যাওঁ সেইফালে গৈ আছো ময়ো বৰ আচৰিত কথা পাই বৰ আচৰিত কথা